অহা নাট্যবৰ্ষত মই বৃন্দাবন থিয়েটাৰত অভিনয় কৰিম। বৃন্দাবন থিয়েটাৰত তিনিজন মানে আপোনালোকৰ অসমবাসী ৰাইজৰ পৰিচিত নাট্যকাৰৰ তিনিখন সুন্দৰ সুন্দৰ নাটক আছে। চম্পক শৰ্মাৰ কলিযুগ, তাৰপিছত ধ্ৰুৱজ্যোতি শৰ্মাৰ প্ৰেম প্ৰতিজ্ঞা আৰু আমাৰ সকলোৰে পৰিচিত ৰাজদ্বীপৰ বিছা, তিনিখন সুন্দৰ নাটক হ'ব। আৰু তিনিখন নাটকতে তিনিটা চৰিত্ৰ কৰিব লাগিব, ব্যতিক্ৰমধৰ্মী চৰিত্ৰ। আৰু সাধাৰণতে এনেকুৱা অসমবাসী ৰাইজৰ কাৰণে এনেকুৱা হৈছে যে মই যিখন থিয়েটাৰত থাকো বা অভিনয় কৰো, এই নাটকত পজিটিভ চৰিত্ৰত অসমৰ ৰাইজে মোক নিবিচাৰে, মই যিটো গম পাইছো। নিবিচাৰে যেতিয়া নিগেটিভ চৰিত্ৰই কৰিব লাগিব। গতিকে এই তিনিখনতো চাগে নিগেটিভ চৰিত্ৰই হ'ব, নাট্যকাৰসকলে বেলেগ কিবা লিখিব বুলি মই নাভাবো। যিয়ে নহওক, যেনেকুৱাকেই নহওক চৰিত্ৰ মই সফল ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম আৰু দৰ্শকে বিচৰাখিনি দিবলৈ মই 100% চেষ্টা কৰিম। আৰু ইয়াৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক মই বৃন্দাবন থিয়েটাৰ চোৱাৰ কাৰণে অনুৰোধ জনাইছো। আহিব, ভাল নাটক আমি দেখুৱাম। পুৰণি ডাইলগ নতুনতো এতিয়া নাই, নতুন ওলোৱাই নাই পুৰণি। এই তাই নহয়, তেখেত বুলি কয়। তেখেত কোনো এৰাকেৰা তিৰোতা নাছিল, মোৰ ৱাইফ আছিল। ৱাইফ 3 ঘণ্টা বহি বহি সমৰ্য্য সাক্ষী কৰি মই তাক বিয়া কৰাইছিলো। কি গুলজাৰ হৈছিল বিয়া। মিনিষ্টাৰৰ পৰা পুলিচ অফিচাৰলৈকে কোনো অহা নাছিল মোৰ বিয়াত। সকলো মোক হেণ্ডশ্বেক কৰি কৰি কৈছিল, বাকী বিউটিফুল তোমাৰ ৱাইফ। আৰু আজি সেই বিউটিফুল ৱাইফ মোৰ ওচৰত নাই। এই এবাৰ বিচাৰি উলিয়াই আনা তাইক মই চুলি কচাত থাপ মাৰি ধৰি এনেকৈ কোবাম তাই চিঞৰি উঠিব, দেউতা মোক ইয়াৰ পৰা লৈ যোৱা, দেউতা মোক ইয়াৰ পৰা লৈ যোৱা। আৰু মই তাইৰ চুলি কোচাত জোৰকৈ খামুচি ধৰি কম, নিচৰিবা মাই ডিয়াৰ বিউটিফুল ৱাইফ। ৰাতি চিঞৰিলে জন্তু জানোৱাৰবোৰে সাৰ পায়। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।